ইফালে শিৱসাগৰ গৌৰী সাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দলং ভাগি মিটং নদীত পৰিল বাহন কথমপ্ৰীৰ প্ৰাণ ৰক্ষা এজন লোকৰ নদীত পৰি বহুদূৰ উটি যায় বাহনখন কিছুদূৰ উটি যোৱাৰ পাছতেই নদীত বাহনখন ডুবি যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে চালক ধ্ৰুৱজ্যোতি শৰ্মাক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বাহনখনৰ তেওঁ লখিমপুৰ অভিমুখে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01 GS 3843 বাহনখনৰ সন্ধানত ইতিমধ্যে SDR বাহিনীয়ে অভিযান আৰম্ভ কৰিছে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ দলংখনৰ দুইখন দলঙৰ মূৰত কোনো পথৰ নিৰ্দেশনা দিয়া নাছিল পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যাৰ ফলশ্ৰুতিতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় লোকসকলে মই গুৱাহাটীৰ পৰা আহিছিলোঁ তিনিচুকীয়া অভিমুখে ইয়াত গৌৰী সাগৰত মিটং নৈত দুৰ্ঘটনাটো সংঘটিত হয় মোৰ গাড়ীখন উঠি যায় মই প্ৰথমতে ৰক্ষা পাব বাৰু সাঁতুৰি পিনে পাৰ হৈছোঁ এতিয়া তাৰ অভিযানৰ কাৰণে গাড়ীখন উদ্ধাৰৰ কাৰণে নৌসেনা বাহিনী আহিছে নাই ক'তো দুখ পোৱা নাই এতিয়ালৈকে এওঁলোকে মেডিকেল কৰালে ইয়াৰ আৰক্ষী তেওঁলোকৰ ভাল ৰেছপন্স পাইছোঁ আৰু তেওঁলোকে লগত লৈ গৈ পিনে মোক মেডিকেল চেকআপটো কৰালে মই অকলে আহিছিলোঁ গাড়ীখনত মই তিনিচুকীয়ালৈ গৈ আছিলোঁ হয় হয় তেওঁলোক আহিছে এতিয়া মোৰ হুণ্ডাই ভেন্যু আছিলে মই গুৱাহাটীৰ পৰা আহিছিলোঁ তিনিচুকীয়া অভিমুখে ইয়াত গৌৰী সাগৰত মিটং নৈত দুৰ্ঘটনাটো সংঘটিত হয় মোৰ গাড়ীখন উঠি যায় মই